নতুন চৰকাৰ আহি আছে ছেপ্টেম্বৰ মাহত 28 তাৰিখৰ পৰা দুৰ্গা পূজা আৰম্ভ হ'ব দুৰ্গা পূজাৰ আগ মুহূৰ্তত আমাৰ বিটিচিত মানে নতুন চৰকাৰ গঠন হ'ব আজিৰ যি পৰিৱেশ এই পৰিৱেশ আজি কৈছে মই ইয়াতে বহি ভাবি আছো যে সঁচা সঁচিকে মথনগুৰিত যিজনে মানে টিকিট পাবলৈ সক্ষম হ'ব আমাৰ বিপিএফ দলৰ হাই কমাণ্ডে যিজনক মানে টিকিট প্ৰদান কৰিব সেইজনে বহুত ভোটৰ ব্যৱধানত মথনগুৰি পৰা এমচিএল জিকাটো 100% খাটাং হৈ গ'ল কোনো আৰু ৰখিব নোৱাৰে মথনগুৰি সমষ্টিত বিপিএফ দলৰ দখলত থাকিব এইবাৰ সো ইয়াৰ কাৰণে আপোনালোকে সকলোৱে দেখি আছে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়াই মানে অফিচিয়েলি আনুষ্ঠানিকভাৱে তেওঁ ডিক্লেয়াৰ দিলে আগন্তুক বিটিচি কাউন্সিলৰ নিৰ্বাচনত বিজেপি দলে ইউপিপিএলক আৰু সহায় নকৰে ইউপিপিএলৰ সংগীবিহীন হৈ গ'ল ইউপিপিএলৰ আৰু উপায় নাই আৰ্থিকভাৱে দুৰ্বল হৈ গ'ল তেখেতসকলে প্ৰশাসনিকভাৱেও সহায় নাপাব বিজেপি দলৰ পৰা সো ইয়াৰ কাৰণে উপায় নাপায় ইউপিপিএল দলৰ কিছুমান নেতাসকলে অসম গণ পৰিষদৰ লগত গুৱাহাটীত মিটিং কৰা আমি খবৰ পাইছো কিন্তু আমাৰ বিটিচি অঞ্চলৰ অসম গণ পৰিষদৰ কোনো হল নাই এজিপি হাতী পাৰ্টিৰ কোনো হল নাই বুলি আমি ভাবো তেওঁলোকৰ যিকোনো এজন পাৰ্টনাৰ লাগে ইলেকশ্যন খেলিবৰ কাৰণে ইউপিপিএল দলৰ অকলে ইলেকশ্যন খেলিবলৈ সাহস নাই তেওঁৰ লগত আত্মবিশ্বাস নাই কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াই 2020 চনত আমাৰ বিটিচি অঞ্চলৰ ৰাইজক যি ধৰণে তেওঁলোকে মানে প্ৰতিশ্ৰুতি দিছিল নিৰ্বাচনী ইস্তাহাৰত যি ধৰণে তেওঁলোকে কথাবিলাক আমাৰ ৰাজ্যৰ মানে ডাঙৰ পৰিৱৰ্তন আনিম বুলি তেওঁলোকে কৈছিল সকলো ৰাজ্যক তেওঁলোকে ঠকালে আৰু পৰিৱৰ্তনৰ নামত আমাৰ বিটিচি অঞ্চলৰ ৰাইজে একো পোৱা নাই খালি ইলেকশ্যনৰ নোটিছ পাই আছে ৰাইজে খালি উচ্ছেদৰ জাননী পাইছো পৰিৱৰ্তনৰ নামত বিটিচি ৰাইজে একো পোৱা নাই ডেইলি মানে ইলেকশ্যন নোটিছ ডেইলি মানে উচ্ছেদৰ জাননী আপোনালোকে সকলোৱে দেখা পাইছে আজি 1.5 মাস ধৰি পৰ্বতজোৰাৰ সৰ্বসাধাৰণ ৰাইজে 1.5 মাস ধৰি আজি কান্দিব লগা হৈছে বড়ো মহিলাসকলে কান্দিব লগা হৈছে কাৰণ পৰ্বতজোৰাৰ 3600 বিঘা মাটি প্ৰমোদ বড়ো ডাঙৰীয়া ইউপিপিএল চৰকাৰ এই তাৰে মানে খিলঞ্জীয়া মানুহখিনিক উচ্ছেদ কৰি পেলে আদানী কোম্পানীক এপিডিচিৰ আণ্ডাৰত 3600 বিঘা মাটিত বসবাস কৰা আমাৰ খিলঞ্জীয়া মানুহ উচ্ছেদ কৰা জাননী দিছে মানুহবিলাক ইমান যে অশান্তি কৰি আছে তেওঁলোকে খালি উচ্ছেদ কৰিব জানে আপোনালোকে সকলোৱে বিটিআৰ চুক্তিৰ ৰেকৰ্ডবিলাক পঢ়ি চাব স্পষ্ট ভাষা লিখা আছে খাস মাটি থকা বয়স অঞ্চলত থকা খাস মানে বিভিন্ন চৰকাৰী মাটি জলাশয়বিলাকত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ ওপৰত উচ্ছেদ কৰা হ'ব বুলি বিটিআৰ চুক্তিত স্পষ্ট লিখা আছে সো সিটোৱে কৰি আছে প্ৰমোদ বড়ো ডাঙৰীয়াই 2021 চনত ঠাণ্ডা বতৰ জানুৱাৰী মাহত 14 নম্বৰ চিৰাংগড় সমষ্টিত প্ৰথম 6খন মানে বড়গাঁও প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত উচ্ছেদ কৰা হৈছে আৰু তেখেতসকলক পুনৰ মানে ৰিহেবিলিটেশ্যনৰ কাৰণে চৰকাৰীভাৱে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই 2022 লাগাতাৰ মানে উচ্ছেদৰ জাননী আমাৰ মাইনৰিটি সকলৰ ওপৰত ওদালগুৰি ৰেউটাত তামুলপুৰ কলংগা অঞ্চলত বগাজুলি অঞ্চলত আপোনালোকৰ চালবাৰী গোবৰধৰা মথনগুৰি অঞ্চলত কোকৰাঝাৰ গোসাইগাঁও সৰলপাৰা পৰ্বতজোৰা ফকিৰাগ্ৰাম বিভিন্ন অঞ্চলত ডেইলি মানে মাইনৰিটি সকলৰ ওপৰত খালি উচ্ছেদৰ জাননী আন্ধ্ৰকাটা অঞ্চলত বসবাস কৰা বঙালী ভাষীসকলৰ ওপৰত উচ্ছেদৰ জাননী গুৰ্খাসকলৰ ওপৰত কণ্টিনিউৱাছ উচ্ছেদৰ জাননী মাটি খালী কৰিব লাগিব 15 দিনৰ ভিতৰত কণ্টিনিউৱাছৰ জাননী সো ৰাইজে ভাবিছিল 2020 চনৰ 27 তাৰিখ জানুৱাৰী মাহত
ইউপিপিএল দলৰ লগত তেখেতসকলৰ মানে 4টা এনডিপিৰ সংগঠন এপসু যে আন্দোলনকাৰী সংগঠনসকল আছে ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত ত্ৰিপাক্ষিক আলোচনাৰ মাজেৰে বিদ্যাৰ চুক্তি কৰা হ'ল আৰু বড়ো মানুহৰ গাঁৱে গাঁৱে এপসুৰ নেতাবিলাকে পিকনিক খাবলৈ নিৰ্দেশ দিয়া হ'ল মানুহে ভাবিছিল বড়োসকলে আকৌ বড়োলেণ্ড পাই গ'ল মাইক বজাব লাগে এক সপ্তাহ পিকনিক খাব লাগে বম ফুটাব লাগে ফূৰ্তি কৰিব লাগে প্ৰত্যেকটো বড়ো গাঁৱে গাঁৱে তেনেধৰণৰ মেছেজ এপসুৰ নেতাসকল ইউপিপিএলৰ নেতাসকলে আমাৰ বড়ো অঞ্চলত মানে এটা পৰিৱেশ আনি দিলে সঁচা সঁচিকে তেওঁলোকে প্ৰচাৰ কৰিলে প্ৰত্যেকজন বেকাৰ ল'ৰা ছোৱালী MA পাছ BA পাছ মেট্ৰিক পাছ কৰা পৰ্যন্ত সকলো ল'ৰা ছোৱালীক ডকুমেণ্ট চেৰিজ কৰি ফালে এপসু অফিচত ইউপিপিএল দলৰ অফিচত জমা দিবলৈ কৈছিল তেওঁলোকে প্ৰতিটো ঘৰে ঘৰে চাকৰি পাব এই চুক্তিৰ দ্বাৰা আপোনালোকৰ বাক্সা জিলাত এগ্ৰিকালচাৰ মানে ইউনিভাৰ্চিটি স্থাপন কৰা হ'ব প্ৰতিটো জিলাত এখন এখন এডিশনেল সেন্ট্ৰেল স্কুল নৱোদয় স্কুল স্থাপন কৰা হ'ব প্ৰতিটো জিলাত আপোনালোকক মানে আমাৰ মানে ডাঙৰ ডাঙৰ শিক্ষা অনুষ্ঠান হস্পিটেল গঢ় দিয়া হ'ব আমাৰ চিৰাং জিলাত তেওঁলোকে মেডিকেল কলেজ এণ্ড হস্পিটেল স্থাপন কৰা হ'ব বুলি মানুহৰ মাজত প্ৰচাৰ চলাই দিলে চিৰাং জিলাৰ ৰেল ফেক্টৰী বনোৱা হ'ব ওদালগুৰি ট্ৰাইবেল ইউনিভাৰ্চিটি বনোৱা হ'ব ৰৌতাক মানে অৰ্গানিক ইউনিভাৰ্চিটি বনোৱা হ'ব আৰু আপোনালোকৰ বাক্সা জিলাত এখন মানে চাই ষ্টেণ্ডাৰ্ড স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ আণ্ডাৰত ডাঙৰ এখন খেলৰ বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব ইউনিভাৰ্চিটি বনোৱা হ'ব চাওক মানুহৰ কিমান ডাঙৰ ডাঙৰ সপোন আশা তেওঁলোকে ৰাজ্যৰ মাজত প্ৰচাৰ কৰি দিলে প্ৰতিটো জাতি জনগোষ্ঠী ডেভেলপমেণ্টৰ নামত ভিজন ডকুমেণ্ট কৰি পালে ডেভেলপমেণ্ট বোৰ্ড গঠন কৰা হ'ল মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড গোৰ্খা জাতি উন্নয়নৰ কাৰণে গোৰ্খা ডেভেলপমেণ্ট বোৰ্ড বেংগলী ভাষীৰ কাৰণে বেংগলী ডেভেলপমেণ্ট বোৰ্ড কোচ ৰাজবংশীসকলৰ কাৰণে কোচ ৰাজবংশী ডেভেলপমেণ্ট বোৰ্ড গঠন কৰা হ'ল কিন্তু ডেভেলপমেণ্ট বোৰ্ড বিলাকে কাম কৰিবৰ কাৰণে 5টা বছৰ হৈ যোৱাৰ পিছতো এক পইচা নিদিলে প্ৰমোদ বড়ো চৰকাৰে ডেভেলপমেণ্ট বোৰ্ড বনাই কিবা লাভ হ'ব গাড়ী আছে পেট্ৰল নাই এনেকুৱা হয় ন কথাটো হয় গাড়ী আছে মোৰ তাত কিন্তু ডিজেল নাই পেট্ৰল নাই গাড়ী চলিব জানো তেনেধৰণৰ কাম এই প্ৰমোদ বড়ো চৰকাৰে কৰিলে যুৱক যুৱতী সংস্থাপনৰ নামত প্ৰমোদ বড়োই নিজৰ ভাষণ গ্ৰহণ কৰিছে যিসকলে আমাৰ ল'ৰাবিলাকে নিবনুৱা হৈ আছে চাকৰি বাকৰি পোৱা নাই প্ৰত্যেকজন ল'ৰাক মানে 2 লাখ টকা দিব আৰু 1 লাখ টকা 5টা বছৰ পিছত চৰকাৰক ঘূৰাই দিব লাগিব আৰু 1 লাখ টকাটো তেওঁলোকে ব্যৱসায়ৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব প্ৰমোদ বড়োই কৈছে সকলোকে দিয়া হ'ব যিসকল ছাত্ৰী আমাৰ ষ্টুডেণ্ট ছোৱালীসকল আছে যিসকল হাইস্কুল কলেজত পঢ়ি আছে সকলো ছাত্ৰীসকলক ইউনিফৰ্ম কিনিবৰ কাৰণে প্ৰত্যেকজনক 10,000 পইচা দিয়াৰ কথা কৈছিল প্ৰমোদ বড়ো ডাঙৰীয়াই কাল কোনো এজন ল'ৰা ছোৱালী নাপালে আজি তাৰিখত কোনো নাপালে ডক্টৰ বাছিৰাম বড়ো স্কলাৰশ্বিপ 900 জন ছাত্ৰ ছাত্ৰী যিসকলে MA পাছ কৰাৰ পিছত PhD ডিগ্ৰী কৰি আছে প্ৰতিজন ছাত্ৰ ছাত্ৰীক 90,000 টকা দিম বুলি ওদালগুৰিত এটা মিটিং পাতিছিল পইচাটো ৰিচিভ কৰা বুলি ৰিভিউ টিকেটত চহীয়া লৈছিল ইউপিপিএলৰ নেতাবিলাকে আমাৰ ছাত্ৰ ছাত্ৰীৰ গাৰ্জেনক জনাই দিছিল আপোনালোকে মোবাইল চাই থাকিব দেই 1 ঘণ্টাৰ পিছত আপোনালোকে মোবাইলত মেছেজ পাব ট্ৰিংকে বজাই দিব মোবাইলে এই বেংকৰ পৰা পইচা সোমাল
হয় না নহয় ট্ৰিং বজাই না নবজাই পইচা সোমালে গা মানে গাবালি মোবাইল পইচা আপা দামুরা মোরে দামাম্বা বুঝি মিলাতে এই ব্যাংকর পয়সা শোনাবা মোবাইল গাবাম্বা মোবাইলে বাজনে না বাজে দাদা ব্যাংকর পৰা যেতিয়া পয়সা সোমাৰ মেসেজ আহে ট্ৰিং কে বজাই আপোনালোকে চালে ওই 10000 সোমাই গল হয় না নহয় সো মেসেজ চাবলৈ নিৰ্দেশ দিয়া হল আৰু এই পিপলৰ নেতাবিলাকে কৈছে 1 ঘণ্টাৰ পিছত মেসেজ আহিব 1 ঘণ্টা 2 ঘণ্টা 3 4 5 26 ঘণ্টা নহয় আজি 4 মাহ উকলি গল আজি পৰ্যন্ত বেংকৰ পৰা মেসেজ ট্ৰিং বজা নাই গাবাছে মোবাইল আলে পইচা হাতত নাই এইদিনাখন মই উদালগুৰি এটা মিটিঙত গৈছিলো উদালগুৰি কলেজৰ মই এটা মিটিঙত গৈছিলো গাৰ্জেন বিলাকে লগ ধৰি কৈছিল যে স্যাৰ আমাক এনেকা ডক্টৰ বাছিৰাম নামৰ স্কলাৰশ্বিপ দিম বুলি তেওঁলোকে চহিয়া লৈছে ৰেভিনিউ টিকেটত 1 ঘণ্টাৰ পিছত আপোনালোকে বেংকৰ পৰা মেসেজ পাব আৰু লগে লগে পইচা আপোনাৰ একাউণ্টত সোমাই যাব না ইলেকশ্যন আহি গল মহিলা বাইদেউসকলে কি কৈছিল গছৰ তলত থাকি কিমান সেলফি মাৰিলে বাইদেউবিলাকে বাপ পাপা এই ফটোটো কোৱা আছে ভাল মোবাইল লয়া এই ছোৱালী ডাঙৰ মোবাইল লয়া এনেকুৱা কৈ না নহয় বাইদেউবিলাকে গৈছে মুদলি মহানে লেথা মোবাইল আৰু ফটো চাবও নাম্বা সাফা সাফা ফটো তুলি সেলফি মাৰি চৰকাৰক পঠাই দিলে গুৰু চাকৰি খাই সকলো গছ পুলি ধ্বংস হৈ গল আজি পৰ্যন্ত 10000 নাই 10000 পাইছি জানো বাইদেউবিলাকে মনবাই না গছ পুলি বৃক্ষ আন্দোলনৰ নামত আপোনালোকৰ গছ পুলি ৰুবলৈ কোৱা হৈছিল গছৰ তলত চিয়াৰি পেলাই সেলফি মাৰি উঠিছে বাইদেউবিলাকক পান কাৰ্ড বেংক কাৰ্ড আধাৰ কাৰ্ড কিমান মানে জেৰেক্স কৰালে ডেইলি বেংকত যায় 150-200 টাকা খৰচ কৰে ফটো তুলি পইচা খৰচ কৰে আজি পৰ্যন্ত গছ পুলি ৰোৱাৰ নামত বৃক্ষ আন্দোলনৰ নামত 10000 টকা আমাৰ সেলফ হেল্প গ্ৰুপৰ বাইদেউসকলে নাপালে এয়া হল পৰিৱৰ্তন প্ৰমোদ বৰাই কৈছে এক পইচা বোলে তেওঁৰ নেতা কৰ্মী ঘুষ নাখায় দেই প্ৰমোদ বৰাই মই কৈছো আপোনালোকক খাব নাজানে বেচেৰা মিছা কৈ লাভ নাই হয় না প্ৰমোদ বৰা ডাঙৰে ঘুষ খাব নাজানে আপোনালোকে 1 মাহ আগত মোক মোবাইলত দেখা পাইছে প্ৰমোদ বৰাৰ গালি পাৰা কিয় গালি পাৰিলে মই প্ৰমোদ বৰা ডাঙৰীয়ে তেওঁ মানে শিক্ষা বিভাগৰ ইএম হয় আৰু বিটিআৰৰ চিফ হয় বিটিসি নহয় দে হি বিটিআৰৰ চিফ বিটিসি তেওঁলোকে বিটিসি গ্ৰহণ নকৰে না বিটিসি বুলি কয় নলয় কিন্তু অফিচিয়েলি এটা মানে বিটিআৰ বুলি লিখিব নোৱাৰে বিটিসি হে লিখিব লাগে তেওঁলোকে প্ৰমোদ বৰাই কৈছে তেওঁলোকৰ নেতা কৰ্মী কোনো এজন ব্যক্তি এক পইচা বোলে তেওঁলোকৰ কৰ্মীসকলে ঘুষ খাব নোৱাৰে আৰু নাখায়ো বেচেৰা কেইটা হয় না নহয় কিন্তু দিনাখন কি হয় দিল্লীৰ পৰা এটা জাননী আহিল বড়োলেণ্ড ইউনিভাৰ্চিটি আণ্ডাৰত থকা 33টা কলেজত পাঠ্যপুথি যোগানৰ নামত বৃহৎ টকাৰ মানে 4 কোটি টকাৰ কিতাপ যোগাৰ নামত কেলেংকাৰী দিল্লীৰ পৰা এটা নোটিছ আহিছে 500 টকাৰ কিতাপ 15000 কৰা হল এখন কিতাপৰ আচল মূল্য 500 টকা পৰিৱৰ্তন হৈ পালে 500 টকাটো 15000 হৈ গল দিল্লীৰ মানে 4জন ব্যৱসায়ী 4জন মানে সাপ্লায়াৰ মোহিত জৈন গৌৰৱ জৈন ৰাহুল জৈন নামৰ 4জন সাপ্লায়াৰক 4 কোটি টকাৰ কিতাপ সাপ্লায়াৰ কাম দি দিলে প্ৰমোদ বৰা ডাঙৰে প্ৰমোদ বৰাই নিজে শিক্ষা বিভাগৰ ইএম হয় নিজে যদি সহি মাৰা নাই 4জন দিল্লীৰ মানুহ কেনেকে কিতাপ সাপ্লায়াৰ কাম পালে যি কিতাপ বিলাক দিছে গোটেই কিতাপ বিলাক মানে সিলেবাসত নথকা গোটেই কিতাপ বিলাক মানে 2 নম্বৰী যিটো কোম্পানী অলৰেডি ব্লেক লিষ্টেড হৈ গল বেন হৈ গল তেনেকুৱা পাব্লিছাৰ বিলাক পাঠ্যপুথি যোগানৰ ঠিকা দি দিলে প্ৰমোদ বৰা চৰকাৰে আমাৰ ৰাইজৰ কিবা লাভ হ'ব যিজন শিক্ষা বিভাগৰ সচিব অমৰজ্যোতি বৰ্মন এছিয়াছ অফিচাৰ তেখেতৰ বিৰুদ্ধে
দিল্লীৰ পৰা এটা আইনী জাননী আহিছে দিল্লীৰ পৰা এটা লিগেল নোটিছ আহিছে অমৰজ্যোতি বৰ্মনক একশন ল'ব লাগে তেখেতৰ ওপৰত ইনকুৱাৰী হ'ব লাগে অমৰজ্যোতি বৰ্মনৰ আশীৰ্বাদত তেওঁ এটা মানে 2 নম্বৰ কিতাপ ছাপ্লাইৰ কাম হৈছে প্ৰমোদ বড়ো ডাঙৰীয়াই আচৰিত বুদ্ধিয়ক মানুহ তেওঁ কি কৰিলে দিল্লীৰ পৰা যিজন মানুহৰ বিৰুদ্ধে নোটিছ আহিছে সেইজন মানুহকে ইনকুৱাৰী কৰাৰ মানে দায়িত্ব দি দিলে চুৰ ধৰা পৰিব জানো অমৰজ্যোতি বৰ্মনৰ মিছেছ 2 তাৰিখ এপ্ৰিল কোকৰাঝাৰ ৰেল ষ্টেচনৰ কোৱাৰ্টাৰৰ পিছফালে 2 তাৰিখ এপ্ৰিলত ৰাতি 12:41 অমৰজ্যোতি বৰ্মনৰ ইনোভা গাড়ী লৈ এই ঠিকাদাৰসকলৰ পৰা প্ৰথম পৰ্যায়ত 40 লাখ দ্বিতীয় পৰ্যায়ত 60 লাখ টকা মানে ঠিকাদাৰৰ পৰা ঘোষ লৈছে চিচি কেমেৰা কেতিয়াও মিছা কথা নকয় এই বোলে প্ৰমোদ বৰাই ঘোষ খাব নাজানে প্ৰমোদ বৰাই কৈছে যিদিনাখন ইণ্টাৰভিউ হ'ব সেইদিনাকে জাগাতে সকলোকে মানে চাকৰি এপইণ্টমেণ্ট লেটাৰ বিতৰণ কৰা হ'ব আচৰিত সুইজাৰলেণ্ডটো এনেকুৱা নিয়ম নাই দেই সুইজাৰলেণ্ডটো এনেকুৱা দিব নোৱাৰে পৰীক্ষা চলি আছে লগে লগে চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ প্ৰমোদ বৰাই কোৱা নাই জানো সুইজাৰলেণ্ডতো তেনেকুৱা নাই কিন্তু আমেৰিকাতো নাই লণ্ডনতো নাই বহিবিলাক স্ক্ৰুটিনি কৰিবৰ কাৰণে চাবৰ কাৰণে মানে কিছুমান সময় লাগে কিন্তু প্ৰমোদ বৰাই কৈছে যিদিনাখন ইণ্টাৰভিউ হ'ব লগে লগে অন দ্য স্পট মানে চাকৰি দি দিব বাপৰে বাপ আচৰিত মানুহ এনেকুৱা মানে ৰাইজক প্ৰতিশ্ৰুতি দিছিল চ' আহি আজি আমি দেখিলে প্ৰমোদ বড়ো ডাঙৰীয়া যিটো বিটিআৰ চুক্তি এইটো ফ্লপ হৈ গ'ল বিটিআৰ চুক্তিত একো নাই খালি মানে আমাৰ এই অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ উচ্ছেদ কৰা হ'ব বুলি বিটিআৰ চুক্তি তেওঁ লিখি আনিছিল আজি বিটিআৰ চুক্তিত কেৱল এটাই দফা কাৰ্যকৰী হৈছে সেইটো হ'ল ইভেকশ্যন ড্ৰাফ্ট 7 নম্বৰ দফা লিখা আছে বিটিআৰ চুক্তি 7 নম্বৰ দফা যিটো লিখা আছে ইভেকশ্যন ড্ৰাফ্ট সেইটোৱে মানে প্ৰমোদ বৰাই আজি কাৰ্যকাৰী কৰিব পাৰিছে বাকী শিক্ষা অনুষ্ঠান মেডিকেল হস্পিটেল ৰাষ্ট্ৰ বিভিন্ন ধৰণৰ আমাৰ জনকল্যাণমূলক আঁচনিৰ কাম কাজ তেখেতে মানে কৰাৰ ক্ষেত্ৰত আজি ব্যৰ্থ হৈ গ'ল আৰু মানুহক কিমান মিছা কথা ক'ব আজি বড়ো মানুহে 70% কিছুমান জায়গাত 75% ইউপিপিএল দলক ইতিমধ্যে বিদায় দিছে আৰু ইউপিপিএল দলে আজি তাৰিখত যদি নিৰ্বাচন হয় ওদালগুৰিত জিৰো মাৰিব তামুলপুৰ জিৰো মাৰিব বাক্সাটো জিকাৰ চান্স নাই কোকৰাঝাৰ জিৰো মাৰিব গোসাইগাঁও জিৰো মাৰিব চিৰাং জিলাতো জিকাৰ কোনো চান্স নাই বাই চান্স কোনোবা এটা সমষ্টিত এটা দুটা সিট হয়তো ইউপিপিএল জিতিব পাৰে আৰু ইয়াৰ কাৰণে বিজেপি কৈ আছে নালাগে নালাগে ইউপিপিএলে কৈ আছে বিজেপি ধৰি আছে বিজেপিটো স্পষ্ট আমি অকলে ইলেকশ্যন খেলিম 25টা 30টা সমষ্টিত আমি অকলে মানে প্ৰতিদ্বন্দ্বিতা কৰিম যি ৰাজনৈতিক দলে আটাইতকৈ মানে বেছি সংখ্যক এমচিএলএ জিকিবলৈ সক্ষম হ'ব তেনেকুৱা ৰাজনীতি দলৰ লগত থাকি আমি চৰকাৰ গঠন কৰিম বিজেপিৰ স্পষ্ট ভাষা আজি বিপিএফ দলে অকলে ইলেকশ্যন খেলিব অকমান পিছত আমাৰ ছাৰে ক'ব অকলে ইলেকশ্যন খেলিব আজি তাৰিখত যদি নিৰ্বাচন হয় বিপিএফ দলে অকলে সিংগল লাৰ্জেষ্ট মেজৰিটি আটাইতকৈ বেছি ভোট পাই পালে বিপিএফ দলে জিকিব আমাৰ বিটিচি অঞ্চলত আটাইতকৈ বেছি ভোট পাম যোৱাবাৰ আমি 17টা পাইছিলো তাকে আমি বেছি সংখ্যক এমচিএলএ জিকিবলৈ সক্ষম হ'ম আৰু ছেপ্টেম্বৰ মাহত দুৰ্গা পূজাৰ আগে আগে হাগ্ৰামা মহিলাৰ ইচ্ছাৰত আমি পুনৰ চিট পাবলৈ গৈ আছো হাগ্ৰামা চৰক আমি চিট হিচাপে পাবলৈ গৈ আছো কম দিনৰ ভিতৰত আমাৰ হাগ্ৰামা চৰক আমি চিট পাম বিটিচিত এজনে লিডাৰ আছে যিজনে আমাৰ সকলো জাতি জনগোষ্ঠীক বিশ্বাসত লৈ পেলাই আমাৰ বিটিচিখন চলাব পৰা এজন মাত্ৰ দক্ষতা থকা ব্যক্তি হ'ল হাগ্ৰামা মহিলাৰ ইচ্ছা আৰু কোনো দ্বিতীয়জন ব্যক্তি নাই আমাৰ বিটিচিত বৰ্তমান কোনো লিডাৰ নাই কেৱল হাগ্ৰামা চৰৰে কেপাচিটি আছে তেওঁ মানে বিটিচিখন মানে চলাব পৰা কেপাচিটি আছে আৰু কোনো লিডাৰ এতিয়ালৈকে জন্ম হোৱা নাই চ' ইয়াৰ পিছত আমাৰ দলে চৰকাৰত আহিলে
আমি কি কাম কৰিম বিভিন্ন সিদ্ধান্তবিলাক আমি হাতত লৈছো প্ৰথমতে আমাৰ যুৱ যুৱতীসকলৰ সংস্থাপনৰ নামত যেতিয়া মানে বিপিএফ দলে চৰকাৰ গঠন কৰিব আমি আমাৰ যুৱ যুৱতীসকলক আৰ্থিকভাৱে সংস্থাপন দিবৰ কাৰণে প্ৰথম বছৰত 100 কোটি টকা ব্যৱহাৰ কৰা হ'ব যুৱক যুৱতীসকলৰ কাৰণে যিসকলৰ বয়স 40 বছৰ তলৰ আছে তেখেতসকলৰ কাৰণে 100 কোটি টকা ব্যৱহাৰ কৰা হ'ব যাতে আমাৰ যুৱক যুৱতীসকলে বিভিন্ন ধৰণৰ ব্যৱসায় বিভিন্ন ধৰণৰ কাম কাজ আমাৰ ল'ৰা ছোৱালী যাতে কৰিব পাৰে তাৰ কাৰণে 100 কোটি টকা যুৱক যুৱতী সংস্থাপনৰ নামত বিপিএফ দলে চৰকাৰ গঠন কৰাৰ লগে লগে ব্যৱহাৰ কৰা হ'ব আপোনালোকৰ মঠনগুৰি প্ৰথম বছৰত 2.5 কোটি টকা পাব আমি টাৰ্গেট কৰিছো এক বছৰত কমসে কম 500-600 জন ল'ৰা ছোৱালী বেকাৰ ল'ৰা ছোৱালী 2 লাখ 3 লাখ 4 লাখৰ পৰা আমি আৰম্ভ কৰি তেখেতৰ আৰ্থিক সহায় কৰিব বিচাৰিছো আৰু এইটো কোনো বেংকৰ লোন নহয় এইটো মাৰিব নালাগে কিন্তু পইচাটো আপোনালোকে ভাল কামত ব্যৱহাৰ কৰিব লাগিব পইচাটো পোৱাৰ পিছত আপোনালোকে বিভিন্ন ধৰণৰ ব্যৱসায়িক কামত মানে আপোনালোকে ব্যৱহাৰ কৰিব লাগিব পইচাটো মাননি গুণাও বেপাर मावनांगोन खेथि मावनांगोन बायदिसिना मोजां खामानियाव बाहायनांगोन आरो जुदि प्रयोजन হয় नेक्स्ट বছর 100 কোটি টাকাটো বঢ়াই দিয়া হ'ব কিন্তু আমাৰ যুৱক যুৱতীসকলে এই টকাটো ভাল কামত ব্যৱহাৰ কৰিলে হ'ব আমাৰ এটা অনুৰোধ ভাল কামত ব্যৱহাৰ কৰক কাৰণ সকলে 100% কেতিয়াও চাকৰি নাপায় যিবিলাকে চাকৰি নাপাব তেখেতসকলে বেপাৰ বাণিজ্য বিভিন্ন ধৰণৰ মানে কাম কাজ উপাৰ্জন কৰি খাব লাগিব তেখেতসকলে ইয়াৰ কাৰণে আমাৰ যুৱক যুৱতীসকলৰ নামত এক বছৰত এটা সমষ্টি কমসে কম 2.5 কোটি টকা আমি ব্যৱহাৰ কৰিব বিচাৰিছো ইয়াৰ পিছত অহা বছৰৰ পৰা যিবিলাক আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে যিবিলাক মানে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাত আমাৰ বিটিসি অঞ্চলৰ পৰা প্ৰথম 10 নম্বৰ স্থান টপ 10 পজিশন পাবলৈ সক্ষম হ'ব বড়ো মিডিয়াম অসমীয়া মিডিয়াম ইংৰাজী মিডিয়াম আমাৰ বিটিসিৰ বাসিন্দা হ'ব লাগিব প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী বিপিএফ দলে শিক্ষা বিভাগৰ পৰা আমি প্ৰতিজন ছাত্ৰ ছাত্ৰীক 5 লাখ টকা দি ফালে আমি সম্বৰ্ধনা অনুষ্ঠান পাতিম ফৈগন বছৰ जोंनि फरायसा फरायसुलि जायफोर मेट्रिक आरो हायर सेकेन्डारियाव टप 10 जायगायाव फैनो हागोन जोंनि बे बिटिसि ओनसोलनिफ्राय बिसोरखौ जोङो सासेयाव 5 लाख होनानै बरायगोन मेट्रिक आरो हायर सेकेन्डारि पास जानायफोरखौ যিসকল আমাৰ বেকাৰ ল'ৰা ছোৱালীসকল আছে आर्मी पुलिस पेरामिलिटारी फोर्सेस डिफेन्सত চাকৰি কৰিব বিচাৰে তেনেকুৱা ল'ৰা ছোৱালীৰ কাৰণে আমি প্ৰতিটো জিলাত এখন মানে ট্ৰেনিং সেন্টার ফ্রি অফ কস্ট বিনামূল্যে ট্রেনিং সেন্টার স্থাপন করা হব যাতে আমার বেকার ল'ৰা ছোৱালীবিলাকে আর্মি পুলিশত চাকৰি যোগদান কৰিব পাৰে কোনো ফিস দিব নালাগে আপোনালোকে কোনো এডমিশন ফিস লোৱা নহব বিপিএফ দলৰ এইটো আমাৰ কেন্দ্ৰীয় দলৰ আমাৰ পিএমডিৰ সিদ্ধান্ত হয় আমাৰ এই অঞ্চলৰ পৰা ল'ৰা ছোৱালীয়ে আর্মি পুলিশ পেরামিলিটারি ফোর্সত যাতে চাকৰি পাবলৈ সক্ষম হয় এই ধৰণৰ সিদ্ধান্তবিলাক লোৱা হৈছে মহিলা আৰু মাতৃসকলৰ কাৰণে যিসকল আমাৰ পাৰ্টি বৰ্গৰ তেখেতসকলক কৈছো আমাৰ বিপিএফৰ এটা সিদ্ধান্ত লৈছে আপোনালোকৰ ইয়াতে কিমান ফেচিলিটি আছে বাইদেউ 10টা ফেচিলিটি আছে 10টা ফেচিলিটিৰ ভিতৰত মহিলা বাইদেউসকলক 5টা ফেচিলিটি দিব লাগিব লাগিব নে বাইদেউসকল 50-50 50% মহিলা চেয়ারম্যান হব বিপিএফ দলে সরকার গঠন করার লগে 50% বাইদেউসকলক দিয়া হব যিসকল বিকলাঙ্গ সিনিয়র সিটিজেন বয়স্ক ব্যক্তি বয়োজ্যেষ্ঠ নাগরিক আপোনালোকৰ কাৰণে 10 কোটি টকা বাজেটত খৰচ কৰা হব আৰু এজন ব্যক্তি 10,000 পৰা আৰম্ভ কৰি 15-20,000 পৰ্যন্ত আইবিএস দিয়াৰ মানে ব্যৱস্থা কৰা হব আমাৰ বিকলাঙ্গ জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আমাৰ বৃদ্ধ সকলৰ কাৰণে এনে ধৰণৰ মানে আইবিএস দিয়াৰ মানে ব্যৱস্থা কৰা হব ৰান্ধনী বাইদেউসকলৰ কাৰণে প্ৰতিজন ৰান্ধনী বাইদেউ যিসকলে
আপোনালোকে স্কুলত কাম কৰে আপোনালোকৰ কাৰণে বিপিএফ দলে চৰকাৰ গঠন কৰাৰ লগে লগে আপোনালোকৰ কাৰণে মানে আমাৰ আইপিএস সরি বেতন দৰমাহ আপোনালোকৰ কাৰণে দিয়া হ'ব স্যালাৰি দিয়া হ'ব বেতন দিয়া হ'ব তেনেধৰণৰ বিভিন্ন আঁচনিবিলাক লোৱা হৈছে আৰু ইয়াৰ বাহিৰেও শিক্ষা বিভাগৰ যথেষ্ট গুৰুত্ব দি ফালে আমাৰ বিপিএফ দলে কাম কৰিব বিচাৰিছে আপোনালোকে সকলো প্ৰাইমাৰী নেতাসকলে আমাৰ গাঁৱৰ ৰাজ্যক আপোনালোকে জনাই দিব আৰু আমাৰ বুথ কমিটি প্ৰাইমাৰী কমিটি ব্লক কমিটিৰ সদস্য নেতা আপোনালোকক সকলোকে মই আজি এই সভাৰ যোগেদি ধন্যবাদ আৰু কৃতজ্ঞতা যাচিব বিচাৰিছো যদিও আমাৰ দলে চৰকাৰ নাই তথাপি ইমান হাজাৰ হাজাৰ মানুহ আজি পৰ্যন্ত বিপিএফ দলত আপোনালোকে আছে দলৰ হৈ কাম কৰি আছে দলৰ হৈ কষ্ট কৰি আছে আগ্ৰামা মহিলাৰ ইছাৰৰ আদৰ্শ নীতি আপোনালোকে ভাল পাই সকলে আজি পৰ্যন্ত বিপিএফ দলত আছে আপোনালোকক ধন্যবাদ যাচিছো ইলেকশন আহি আছে কম দিনৰ ভিতৰত ইলেকশন আহি আছে গৰম ঠাণ্ডা বাৰিষা বুলি কথা নাই এইবাৰ আমি বাৰিষা দিনতো কষ্ট কৰি যিকোনো প্ৰকাৰে বিপিএফ দলৰ নেতৃত্বত আমাৰ এই বিটিচি আমি চৰকাৰ গঠন কৰিম ৰাইজ আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব সকলোৱে মানে মনৰ প্ৰতিজ্ঞা ল'ব লাগিব যিকোনো পৰিস্থিতিৰ বিনিময়ত আমি বিটিচি হাগ্ৰামা মহিলাৰ ইছাৰৰ নেতৃত্বত চৰকাৰ আমি গঠন কৰিম আৰু ৰাজ্যৰ কাৰণে ভাল কাম কৰিম উন্নয়নৰ কাম কৰিম এই কথাখিনি আপোনালোকক জনাইছো আৰু আজি আপোনালোকৰ নিচিনা গ্ৰাসৰূট লেভেলৰ ৱাৰ্কাৰৰ কাৰণে আজি বিপিএফ দল যে আছে যিসকল লিডাৰ বিপিএফ দলক ভোট দি পেলাই বিপিএফ দলক তেওঁলোকে মানে নুই কৰি পেলাই অন্য দলত যোগদান কৰিছে ইউপি পেলত এই লিডাৰ দল বাগৰা নেতাবিলাকে আজি পস্তাই আছে তেওঁলোকে ভাবিছিল বিজেপিয়ে সহায় কৰিব বিজেপিয়ে প্ৰমোদ বৰক পুনৰ চিফ বনাব বহুত বিভিন্ন ধৰণৰ কথাবিলাক তেওঁলোকে ভাবিছিল নাই বিজেপিয়ে প্ৰমোদ বৰক আৰু সহায় নকৰে ইউপি পেনেলক সহায় নকৰে চৰি হলালে ৰাইজে পেনে বিচাৰ আন্নাই বাই যায় বিপিএফ কাৰণে খান্দে আন্নাই খাদে যোনে যোনে আমাৰ বিপিএফ দলত থকা সময়ত টিকেট দিয়াৰ মালিক আছিল আজি ইউপি পেনেলত যোগদান কৰাৰ পিছত টিকেট খুজিলেও নাপায় দৰখাস্ত দিলেও নাপায় ইউপি পেনেলৰ CWC মিটিঙত সদায় মানে 3 নম্বৰ 4 নম্বৰ লাইনত বহিব লগা হয় আজি এইবিলাক নেতা আজি প্ৰমোদ বৰক যিমান প্ৰসংগ কৰক যিমান ভাল কৰক এই বিটিআৰ চুক্তি কেছ দিয়া মানুহ টিকেট পাব বিটিআৰ চুক্তি কেছ দিয়া আছিল দুজন ব্যক্তি আজি প্ৰমোদ বৰক ভাল প্ৰমোদ বৰক বঢ়িয়া লিডাৰ ডাঙৰ লিডাৰ বিটিআৰ ভাল বলে কৈ আছে নিজে কৈছিল এদিন ভাষণত বিটিআৰ চুক্তি বলে নৰক আৰু বিটিচি বলে স্বৰ্গ আজি দেখোন নিজে মানে নৰকত জাপ মাৰি মৰি আছে ধন্যবাদ থেংক ইউ